বিগত 22 এপ্ৰিলত কাশ্মীৰৰ পেহেলগামত পাক সমৰ্থিত সন্ত্ৰাসবাদীৰ গুলীচালনাত প্ৰাণ হেৰুওৱা গুজৰাটৰ তিনিগৰাকী প্ৰয়াত ব্যক্তিৰ পৰিয়ালৰ অসমবাসীৰ হৈ সমবেদনা জনোৱাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে অসমৰ জলসম্পদ তথা তথ্য আৰু জনসংযোগ ইত্যাদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা বুধবাৰে গুজৰাটত উপস্থিত হয়। মন্ত্ৰী হাজৰিকাই অসম চৰকাৰৰ জ্যেষ্ঠ বিষয়া ডক্টৰ ওম প্ৰকাশৰ সৈতে গুজৰাটৰ চুৰতত উপস্থিত হৈ বিগত পেহেলগাম সন্ত্ৰাসবাদী কাণ্ডত প্ৰাণ হেৰুওৱা শৈলেশ ভাই হিম্মত ভাই কালাথিয়াৰ বাসগৃহত তেখেতৰ পৰিয়ালৰ সদস্যসকলক অসমবাসীৰ হৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। মন্ত্ৰী হাজৰিকাই অসম চৰকাৰৰ মন্ত্ৰীসভাৰ বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি ভুক্তভোগী গৰাকীৰ পৰিয়াললৈ ৫ লাখ টকাৰ এককালীন সাহায্যৰ চেক আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ শোকবাৰ্তা সম্বলিত বিশেষ পত্ৰ প্ৰদান কৰে। ভুক্তভোগী পৰিয়ালটিৰ পৰা পেহেলগাম সন্ত্ৰাসবাদীৰ কাণ্ডৰ বিষয়ে প্ৰত্যক্ষ বিৱৰণ শুনি পাক সমৰ্থিত সন্ত্ৰাসবাদীৰ নৃশংসতা পুনৰ এবাৰ উপলব্ধি কৰা বুলি মন্ত্ৰী হাজৰিকাই মন্তব্য প্ৰকাশ কৰিছে। আনহাতে সুদূৰ অসমৰ পৰা আহি গুজৰাটৰ পৰিয়ালটিৰ দুখৰ সমভাগী হোৱাৰ বাবে ভুক্তভোগী পৰিয়ালটিৰ হৈ প্ৰয়াত শৈলেশ ভাই কালাথিয়াৰ পিতৃ হিম্মত ভাই কালাথিয়া আৰু পত্নী শীতল বেহেনে মন্ত্ৰী হাজৰিকাৰ লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু অসমবাসীক কৃতজ্ঞতা জ্ঞাপন কৰিছে। উল্লেখযোগ্য যে মন্ত্ৰী পীযুষ হাজৰিকাই কাইলৈ গুজৰাটৰ ভাৱনগড় ভ্ৰমণ কৰি পেহেলগাম সন্ত্ৰাসবাদী কাণ্ডৰ আন দুগৰাকী ভুক্তভোগীৰ পৰিয়ালক সমবেদনা জনাব। ব্যুৰ ৰিপৰ্ট, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।